কৈছে ৰ'বা মই চিন্তা কৰি লওঁ ঘৰত গৈ হ'ব বাৰু চিন্তা নকৰোঁ 3 দিন পিছত 10,000 টকা এটা কি বাগান এইটো প্ৰাইভেট বাগান এইটো ডাঙৰটো পাবই বাগান পাবই বাগান ন কাটি দিব লাগিব ধান গৈ কাটিলোঁ ধান দাদাৰো আলু আছে মোৰো আলু আছে মই এই দুটামান কথা কওঁ যিয়ে নহওক সকলোকে নমস্কাৰ পাতৈজান ৰূপালী পানীযোগান আঁচনি আমাৰ সন্মানীয় সজল মিত্ৰ ৰাজেশ চাংডি আছে আৰু আমাৰ মৰম বস্তি লব ডাঙৰীয়াও আছে তেখেতেও সজল মিত্ৰ হয় আগতে দলমিত্ৰ আছিলে আৰু এই পাতৈজান গাঁও ন এই গাঁওখনৰে আমাৰ সন্মানীয় আই মাতৃসকল ভণ্টি সকলোকে নমস্কাৰ জনাই আমি কাৰ্যসূচী এটাৰ কাৰণে সমবেত হৈছোঁ গোট হৈছোঁ অতি সজাগতা সভা বুলি ক'ব লাগিব শিক্ষা পৰিৱেশ শান্তি ঐক্য লগতে বৃক্ষৰোপণ এতিয়া ভাল লাগিছে সকলোৱে লেডিজ আৰু আটাইতকৈ আপোনালোকৰ প্ৰয়োজনীয় বস্তু বুলি ক'ব লাগিব যিটো নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ কাৰণ ৰাতিপুৱা শুই উঠাৰ লগে লগে আমাক লাগে পানী বিশেষকৈ ঘৰৰ আই মাতৃসকলক বেছি প্ৰয়োজন হয় আৰু সেইকাৰণে মই কাৰ্যসূচীটো কোৱাৰ মেইন কাৰণটো হ'ল এতিয়া দেখিছোঁ অকণমান আগতো আমি দেখিছোঁ এইখিনিতে টেপটো খুলি থৈ দিছে টেপটো খুলি গৈ আছে পানী মানুহ চবেই চাই আছে কাৰো মানে কোনোবাই যে গৈ মেলি বন্ধ কৰি মই একেদম কৰোঁ গৈ মেলি টেপটো বন্ধ কৰি লাগিলে অকণমান গালিও পাৰিব বুলি কৈছিলোঁ কাৰণটো কিয় খোৱা পানী আমি পেলাই আছোঁ কিন্তু বৰষুণৰ পানী নহয় ন ইয়াত কিমান কোটি কোটি টকা স্কিম চৰকাৰে আমাক ব্যৱহাৰ কৰিব দিছে কিন্তু ৰাইজে কি কৰিছে ব্যৱহাৰ কৰিব জনা নাই পেলাই থৈছে কিমান ডাঙৰ কথা আমি যিটো বস্তু নহ'লে ৰাতিপুৱা শুই উঠাৰ লগে লগে যিটো বস্তু নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ শুই উঠাৰ লগে লগে লাগে এতিয়া তাকে আমি কি কৰিছোঁ নষ্ট কৰি আছোঁ সেইকাৰণে সকলোকে মানে ৰিকুৱেষ্ট কৰিছোঁ অনুৰোধ কৰিছোঁ আহ্বান জনাইছোঁ যাতে আমি আমাৰ মাজৰ পৰাই মানে ষ্টাৰ্ট কৰি দিয়ে যাতে কোনো পানী অপব্যয় নকৰে যিমান প্ৰয়োজন হয় ব্যৱহাৰ কৰক কিন্তু এনেই মানে খোৱা পানীটো পেলাই থোৱাটো খুব এটা দুখৰ বিষয় কাৰণ বজাৰত 1 লিটাৰ পানীৰ কাৰণে আমি 10 টকা দিওঁ কথাটো কৈছোঁ সেইকাৰণে এই পানীটো আমি কিয় নেপেলাওঁ কাৰণ আমি কিনো কিন্তু এইটো ফ্ৰীকৈ পাইছোঁ বুলি আমি মানে গৈ থাকোঁ কিন্তু এখেতসকলৰ খুব কষ্ট হয় ইমান অত বছৰে মানে বিনা বেতনেৰে কাম কৰি এতিয়া সামান্য কিবা এটা পাইছে তো তেখেতসকল নহ'লেতো আমাৰ ঘৰটো আধৰুৱা হয় মানে কথাটো তেনেকুৱা আপুনিও মানে ভালদৰে ৰাইজক পানী যোগান দিব আৰু তেনেকুৱা আমাৰ মাজত সজাগ হ'ব লাগিব হয় নহয় আমি পানী নহ'লে খেতিও কৰিব নোৱাৰোঁ এইবাৰ কান্দিবলগীয়া আছে লাষ্টত বৰষুণ দিছে বুলিহে আমি খেতি কৰিব পাৰিলোঁ নহ'লেতো এইবাৰ ভোকত থাকিবলগীয়া হয় চাউলৰ ধান বহুত দাম বাঢ়িলে সেইবোৰ আমি ল'ৰা ছোৱালীক সকলোকে বুজাব লাগিব কাৰণ পৃথিৱীত পানী নাথাকা মানে মানুহ নাই আৰু সেইকাৰণে আমি অকণমান সজাগ হ'ব লাগিব যে টেপটোনো কিমাননো দাম তাতকৈ আমি মাছ মাংস খাই ফূৰ্তি ফাৰ্তা কৰি আমি সদায় নষ্ট কৰি থাকোঁ কিন্তু পানীটোকো আমি তেনেকৈ মূল্যৱান বস্তু যে সেইকাৰণে তাক নষ্ট কৰিব নালাগে আৰু ছেকেণ্ড কথাত আমি এই যিটো গৰম পৰি আছে আমি সকলোৱে সেইকাৰণে ল'ৰা ছোৱালীকো সকলোকে মানে আমি শিক্ষাটো দিব লাগিব যে গছ পুলি ৰুবা গছ নাকাটিব এতিয়া পৃথিৱীত আমি ইয়াত থকা সকলোৱে প্ৰায় এই ভণ্টিকেইটাৰ বাহিৰে বাকী সকলোৱে শগুন দেখিছে তোমালোকেতো দেখা নাই তো শগুন হওক চিলনি হওক ঘৰ চিৰিকা অন্যান্য বস্তুবিলাক আমাৰ পৃথিৱীৰ পৰা নাইকিয়া হৈ গৈছে ফালৰ পৰা কাৰণটো হ'ল ডাঙৰ ডাঙৰ গছ নাই ওখ ওখ গছ নাই সেইকাৰণে আমি গছটো প্ৰয়োজন হয় ঘৰৰ কাৰণে
কিন্তু এনেই গছটো কাটিব নালাগে মানে গছক আমি মৰম কৰিব লাগে কাৰণ গছ নহ'লে বৰষুণো নপৰে গছ নাথাকিলে পানীও নাথাকে মানুহ নাথাকে একো নাথাকে সেইকাৰণে একো বতাহ এতিয়া মানুহৰ যিটো বেমাৰ পৰিছে চুলি দাঢ়ি আমাৰোতো এই বয়সত চুলি পকা বয়স নহয় ক'ব লাগে এতিয়া চেচ হৈ গৈছে কথাটো তেনেকৈ দেউতাৰ লগত গ'লে মই দেউতা নে কোন দেউতা বুলি প্ৰশ্ন লাজ লগা হয় কিন্তু মই নিজে কৰা নাই নহয় পৰিৱেশটোৱে কৰি আছে গাঁৱত বুঢ়া বুঢ়ী মানুহ নাইকিয়া হৈ গৈছে আগতে লাখুটি লৈ 100 বছৰ ওপৰত আৰামছে জীয়াই থাকে খাদ্য ভাল এতিয়া খাদ্য ভেজাল পৃথিৱীটোৱে বেজাল হৈ গৈছে অক্সিজেন নাইকিয়া হৈ গৈছে নানা ধৰণৰ কথা সেইবোৰৰ ওপৰত আমি আলোচনা কৰিব লাগে হয় নহয় কথা আমি ইয়াতে জীয়াই আছোঁ আমি শান্তিৰ পৃথিৱী এটা আনিব লাগিব আৰু ল'ৰা ছোৱালীক ভালকৈ পঢ়াওক শিক্ষাটো ভালকৈ দিয়ক পঢ়া শুনাটো একদম মই ফ্ৰী টিউশ্যনো কৰোঁ কেতিয়াবা সময়ত পেলাই অলপ দূৰ হয়গৈ এনেকৈ মানে আহি মেলি মই পঢ়াওঁ বহুখিনি ল'ৰা ছোৱালীক আপোনালোকে এই চাই এই অঞ্চলত অহা নাই কিন্তু যিটো অঞ্চলতো বহুত কৰিছোঁ তো সকলোৱে মিলিজুলি থাকক মানে আমি মানুহ হিচাপে জীয়াই থাকিব লাগিব আমুক জাত বুলি ভবাটো বেয়া কথা পৃথিৱী এটাই আমি সকলোৱে এটা পৰিয়ালৰ মানুহ বুলি ভাবিব লাগিব তেনেকৈ আমি সিজনে সিজনক সহায় কৰিব লাগিব যিহেতু আজি ইণ্টাৰনেশ্যনেল হিউমেন ছলিডাৰিটি ডে বুলি কয় ডেট মিনছ আমি মানুহ হিচাপে বেলেগক কেনেকৈ সহায় কৰিব পাৰোঁ তেনেকুৱা এটা দিনো হয় সেইকাৰণে আমি অকল নিজৰ কাৰণে জীয়াই থাকিব নালাগে আমি সমাজটো কেনেকৈ একেলগে মিলি মেলি কেনেকৈ আগুৱাই যাব পাৰিম আজি 1.5 বছৰমানৰ আগত এই বাৰাজলী তাত ধুনীয়া এটা কাৰ্যসূচীৰ কাৰণে আমি শিক্ষা সজাগতা এনেকৈ পাতিছিলোঁ ভাল লাগিছিল বহুত ডাঙৰ মানুহ তেনেকৈ অফিচাৰো ওলাইছে তেনেকৈ গাঁৱত তো তেনেকুৱা কাৰ্যসূচী আমি ভৱিষ্যতে কৰিম ল'ৰা ছোৱালীবিলাক আগুৱাই লৈ যাব লাগিব পঢ়াব লাগিব ভাল মানুহ কৰিব লাগিব নহ'লে এইটোতো বহুত পিছপৰা অঞ্চল বুলি ক'ব লাগিব বহুত দূৰ দূৰণিত কিন্তু সেই শিক্ষাটো থাকিলে নিশ্চয় আমি আৰু আগুৱাই যাব পাৰিম সেইটোৱে উদ্দেশ্যটো বিশেষ সেইটোৰ কাৰণে আহিছিলোঁ সকলোকে আপোনালোকৰ ইমান ব্যস্ততাৰ মাজতো অকণমান সময় যে দিছে ভাল লাগিল কিন্তু শেষত সকলোকে অনুৰোধ জনাইছোঁ যাতে পানীটো নহ'লে জীয়াই নাথাকোঁ তাক কিন্তু নষ্ট নকৰিব আৰু এখেতক এনেকৈ মাতিলে আপোনালোকে সহায় কৰিব ভালকৈ মানে দিহা পৰামৰ্শবিলাক দিব তেওঁ ভাল পানী নিশ্চয় বিশুদ্ধ খোৱা পানী ৰাইজক চাপ্লাই দিব এতিয়া আমি সকলোৱে বকুল গছ এজোপা আৰু আমলখি গছ এজোপা ধুনীয়াকৈ ৰুই দিলে ন হ'ব আমি ৰুই মেলি সকলোকে ধন্যবাদ ৰুই লওঁ বাৰু কিবা ভুল হ'লেও ক্ষমা কৰি ল'ম আপুনি গছটো ৰুই ল'ম তাৰপিছত যাবগৈ Bahkan kayak নিয়মটো কৰি দিয়ে ভৱিষ্যতে ৰুইছিলোঁ বুলি এটা থেংক ইউ দেই পাব পাইপ পৰীক্ষাজনী নাছিলে